নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে 24 লাইভ ষ্টুডিঅত মই শাব্বিৰ আমাৰ পিছফালে আপোনালোকে নিশ্চয় দেখা পাইছে যে কোন খসা কোন মিছা শিক্ষা মন্ত্ৰীৰ শিক্ষা হেতু এপ নে শিক্ষকৰ বিদ্যালয়লৈ যোৱাৰ অনিচ্ছা এই বিশেষ সাবজেক্টটো লৈ এই বিশেষ বিষয়টো লৈ আমি আজি আপোনালোকৰ সন্মুখত আহিছো এক বিশেষ বাতৰি কাৰণ শিক্ষকসকলৰ বাবে যোৱা অক্টোবৰ নৱেম্বৰ মাহত যোৱা বছৰ অক্টোবৰ নৱেম্বৰ মাহত শিক্ষকসকলে এটা এপ্লিকেশনৰ জৰিয়তে এটা মোবাইল এপছৰ জৰিয়তে তেওঁলোকে এটেন্ডেন্স দিব লাগিব তেওঁলোকৰ উপস্থিতিটো নিৰ্ধাৰণ কৰিব লাগিব তেওঁলোকে বিদ্যালয়ত উপস্থিত হৈছে নে নাই কিমান টাইমৰ উপস্থিতি হৈছে বা কিমান টাইমত কিমান সময়ত তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতিছে শেষ হৈছে তেওঁৰ ক্লাছ হে গুটেইখিনি অনলাইন সিস্টেমত অনলাইন মনিটৰিং সিস্টেম বা আন অৰ্থত ৰিয়েল টাইম মনিটৰিং সিস্টেমত কোন ঠাইৰ পৰা তেওঁ এটেন্ডেন্স দিছে এই গুটেইখিনি আবদ্ধ কৰিবৰ বাবে শিক্ষা বিভাগৰ পৰা ফালৰ পৰা শিক্ষা হেতু নামৰ এটা এপছ ইন্ট্ৰোডিউস কৰা হৈছিল যোৱা বছৰে আৰু তাৰ পাছতে এই বিষয়টো লৈ পেলাই বিভিন্ন সময়ত দেখা যায় যে সময়মতে এপ্লিকেশনত বহুত এটেন্ডেন্স দিয়া নহয় বহুত এবসেন্স থাকে তাৰ বিভিন্ন ধৰণৰ ৰেকৰ্ড ওলাইছে বিভিন্ন পৰিসংখ্যা ওলাইছে যত দেখা গৈছে যে আউট অফ 30 মই এটা এক্সাম্পল কৈছো কোনোবা এখন বিদ্যালয় আউট অফ 30 ভিতৰত 20 জন হে প্ৰেজেন্ট আছে 10 জন এবসেন্ট আছে যদিও তেওঁ হেদিনাখন বিদ্যালয়ত উপস্থিত আছিল শিক্ষকসকলৰ ফালৰ পৰা কোৱা হৈছে যে এই যি অসুবিধা এই অসুবিধাৰ কাৰণে দায়ী এই এপছটো ভালকে কাম নকৰে এপ্লিকেশন নট ওয়াৰ্কিং যদিও মই বিদ্যালয়ত থাকো তেতিয়ালে মোৰ পিছফালে থকা এটা স্ক্ৰিনশ্বট এই স্ক্ৰিনশ্বটৰ দেখুৱাৰ দৰে লিখা থাকে যে ইউ ক্যানট টেক এটেন্ডেন্স আউটসাইড স্কুল প্ৰেমিসেস মই স্কুলৰ বাহিৰৰ পৰা আপুনি এটেন্ডেন্স লব নোৱাৰিব যদিও শিক্ষকজনে কোৱা মতে তেওঁ স্কুলৰ ভিতৰত বিদ্যালয়ৰ প্ৰাংগণতে থাকে মানে মনিটৰিং সিস্টেমত ল্যাটিটিউড লংগিটিউড বা তেওঁৰ যি জিওগ্ৰাফিক্যাল লোকেশন হেতু বেলেগ দেখাইছে এনেকুৱা ধৰণৰ বিভিন্ন বিসংগতি দেখুৱাই উজৰ আপত্তি দৰ্শাই তেওঁলোকে কৈছে যে আমি শিক্ষা হেতু এপছত এটেন্ডেন্স দিব নোৱাৰিম তাৰ পাছৰ পৰা এই বিষয়টো বিভিন্ন সময়ত চৰ্চাৰ বিষয় হৈ পৰে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পায় আৰু শেহতীয়াকৈ এই বিষয়ত যি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যোৱা এপ্ৰিলৰ 2-3 দিন আগত তেওঁ এখন নোটিছ জাৰি কৰে যে 1 এপ্ৰিল তাৰিখৰ পৰা 1 এপ্ৰিল 2024ৰ পৰা শিক্ষা হেতু এপ্লিকেশনত শিক্ষা হেতু এপছত শিক্ষকসকলে তেওঁলোকৰ উপস্থিতি দিয়াটো এটেন্ডেন্স দিয়াটো বাধ্যতামূলক লগতে আউট টাইম টু আৰু ইন টাইম দুইটাই দিয়াটো বাধ্যতামূলক অন্যথা তেওঁলোকৰ পে কাট হ'ব অৰ্থাৎ দৰমহা কৰ্তন কৰা হ'ব ইয়াৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় এছামৰ অভিযোগ এছাম শিক্ষকসকলৰ অভিযোগ যে এই এপছটোৱে কাম নকৰে আন এছামে তেওঁলোকে খৰধৰকৈ বিদ্যালয়লৈ যোৱাটো দেখা যায় এই সময়খিনিত আজি তাৰিখত বা যেহেতু আজি গৰমৰ বন্ধৰ প্ৰথমটো দিন আজিৰ কথা কোৱা নাই ইয়াৰ আগলৈকে আপোনালোকে যদি ৰাতিপুৱা 8 বাজি 8:30 বাজি বা 9 বজাৰ এই সময়খিনিত আপোনালোকে যে ৰাস্তাৰ কাষত থিয় হৈ থাকে বা বাছসমূহৰ বা ওচৰে পাজৰে থাকে বাছ আস্থানসমূহত দেখা পাব বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে হেতা ওপৰ লগে যে বিদ্যালয়লৈ সময়মতে উপস্থিত হ'ব লাগিব কাৰণ 9:15 আগত যদি এটেন্ডেন্স নিদিয়ে তেতিয়া হলে তেওঁৰ সেই দিনাখনৰ পে কাট হ'ব তেওঁ এবসেন্ট হিচাপে গৃহীত হ'ব আৰু লগতে যদিও 2:30 বজাত বা 2:45 তেওঁৰ ক্লাছ শেষ হয় দিনৰ 3 বজালৈকে তেওঁ অপেক্ষা কৰিব লাগিব কাৰণ 3 বজাত লাষ্ট টাইম আউট টাইমটো তেওঁ দিব লাগিব এই গুটেই বিষয়টো লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত মাতে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা হেতু এপছৰ বাবে এক জৰুৰী ঘোষণা কৰে সেই ঘোষণাটো আমি আপোনালোকক শুনাম প্ৰথমতে আমি ফুল প্লেটৰ আকাৰত এই বিশেষ বাতৰিটো বিস্তাৰিত আকাৰত গ্ৰাফিক্সৰ সহায়ত দেখুৱাই ল'ব বিচাৰিছো আমি এই মুহূৰ্তত কৈছো যে বিদ্যালয়ত সময়মতে উপস্থিত হ'ব লাগিব শিক্ষকসকল চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশনা বিদ্যালয়ত কোনো পধ্যে সময়মতে উপস্থিত হ'ব নোৱাৰাকৈ থাকিব নোৱাৰিব শিক্ষা হেতু এপছৰ বিকলৰ অজুহাত লৈ বিদ্যালয়ত উপস্থিত নথকাটো মানি নলয় চৰকাৰে কেতিয়াও মানি নলয় যে বিকল শিক্ষা হেতু যদি কিবা অসুবিধা হৈছে যদি বিকল হৈছে তেনেহলে জনাওক বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ নিৰ্দেশ দিছে শিক্ষকে কাক জনাব শিক্ষাগত সমস্যা সমাধানৰ বাবে চৰকাৰে আজি গঠন কৰিছে তিনিজনীয়া এখন বিশেষ কমিটি গঠন কৰিছে চৰকাৰে আৰু এই তিনিজনীয়া বিশেষ কমিটিত কোন থাকিব শিক্ষাগত সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰিছে তিনিজনীয়া এখন বিশেষ কমিটি আৰু এই কমিটিত থাকিব আমি এই মুহূৰ্তত জনাইছো শৰৎ কুমাৰ পাত্ৰ তেওঁ IIT গুৱাহাটী ডাইৰেক্ট ডিন হয় ক্ষমা কৰিব ডিন হয় হিতেন চৌধুৰী HOD কম্পিউটাৰ সায়েন্স কটন কলেজৰ কম্পিউটাৰ সায়েন্স বিভাগৰ তেওঁ হেড অফ দ্য ডিপাৰ্টমেন্ট মেম্বাৰ সেক্ৰেটাৰী হিচাপে লগত থাকিব ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন
এডুকেশ্যনৰ যিজন ডাইৰেক্টৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব আৰু মুখ্যমন্ত্ৰীৰ মতে অসমৰ আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত পঢ়ে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কথা কৈছে তেওঁ কৈছে আমি প্ৰিভিয়াছলি যিটো গ্ৰাফিক্স আছে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীৰ মতে অসমৰ আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকল আটাইতকৈ যিসকল দুখীয়া সেই ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত পঢ়ে গতিকে চৰকাৰী বিদ্যালয়ত পঢ়া সেই দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী প্লেট আমি এই মুহূৰ্তত কৈছোঁ মহাত্মা গান্ধীৰ মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে যে মহাত্মা গান্ধীৰ মতে শিক্ষাই সমতাৰ সৃষ্টি কৰে শিক্ষাই সমতা আৰু যদি শিক্ষকসকল বিদ্যালয়ত নাযায় বা সময়মতে উপস্থিত নাথাকে বা তেওঁলোকে সময়মতে শ্ৰেণীৰ কোঠাত উপস্থিত নাথাকে তেন্তে সমতা কেনেকৈ হ'ব মুখ্যমন্ত্ৰীৰ মতে যদি শিক্ষকসকল বিদ্যালয়লৈ নাযায় তেন্তে সমতা কেনেকৈ হ'ব আৰু শিক্ষকসকলক বিদ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়াটো অপৰাধ নেকি শিক্ষকসকলক বিদ্যালয়ত উপস্থিত থাকিবই লাগিব অপৰাধ হ'ল নেকি শিক্ষা হেতু এপছত যদি অসুবিধা বা বিসংগতি পায় তেনেহ'লে বাছনি কৰি দিয়া কমিটিত জনাব দিছে গৰমৰ বন্ধত বাছনি কৰি দিয়া কমিটিত যোগাযোগ কৰি জনাব দিছে আৰু 1 ছেপ্টেম্বৰত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব চৰকাৰক যদি কিবা বিসংগতি আছে শুধৰাব তাৰ পিছত প্ৰতিবেদন দাখিল কৰিব চৰকাৰক বিদ্যালয়ত কিন্তু সময়মতে উপস্থিত থাকিব লাগিব সময়মতে উপস্থিত নথকাটো কেতিয়াও আপোচ নকৰে চৰকাৰে যদি কিবা অসুবিধা আছে তেতিয়াহ'লে সমাধান কৰিব লাগিব বুলি কৈছে শিক্ষা হেতু এপছৰ বিকলৰ অজুহাত লৈ বিদ্যালয়ত উপস্থিত নথকাটো কেতিয়াও মানি নলয় চৰকাৰে শিক্ষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি কিবা অসুবিধা আছে শিক্ষা হেতু এপছত তেতিয়াহ'লে জনক কাৰণ এই বিষয়টো লৈ পেলাই এছামে কৈছে শিক্ষকসকলে যে কৈছে যে শিক্ষা হেতু এপছে কাম নকৰে আৰু ইয়াৰ ফলত অসমৰ যি টেকনিকেলি এক্সপাৰ্ট ডিন IIT ইনফৰমেশ্যন টেকন'লজিৰ ডাইৰেক্টৰ লগতে কম্পিউটাৰ ছায়েন্স বিভাগৰ HOD হেড অফ দ্য ডিপাৰ্টমেণ্ট কটন কলেজ এওঁলোকক লৈ লগতে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন এওঁলোকক লৈ এখন কমিটি গঠন কৰা হৈছে তো টেকনিকেলি যদি কিবা গ্লিচ থাকে টেকনিকেলি যদি কিবা অসুবিধা থাকে এপছত তেতিয়াহ'লে সমাধান কৰা হ'ব কিন্তু এই টেকনিকেলি অসুবিধাৰ অজুহাত দেখুৱাই সময়মতে বিদ্যালয়লৈ নাযাব বিদ্যালয়ত শ্ৰেণীত পাঠদান নকৰাব এনেকুৱা ধৰণৰ অজুহাত কেতিয়াও মানি লোৱা নহ'ব যি নিৰ্ধাৰিত সময় দিয়া হৈছে 9 বজাত বা 3 বজাত 9 বজাত ইন আৰু 3 বজাত আউট সেয়া সম্পূৰ্ণভাৱে মানিব লাগিব কাৰণ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে অসমৰ আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত পাঠদান কৰে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে আৰু তেওঁলোকক যদি শিক্ষকসকলে সময়মতে গৈ তেওঁলোকক যদি পাঠদান নকৰে পাঠদানৰ পৰা বঞ্চিত কৰে তেওঁলোকে বিভিন্ন অজুহাত দেখুৱায় তেতিয়াহ'লে মহাত্মা গান্ধীয়ে কোৱাৰ দৰে শিক্ষকে সমতাৰ সৃষ্টি কৰে সেই কথাষাৰ কেনেকৈ হ'ব শিক্ষকসকলে যদি এনেকুৱা ধৰণৰ কাম কৰে সময়মতে উপস্থিত নাথাকে তেতিয়াহ'লে শিক্ষকসকলে সমতা কেনেকৈ সৃষ্টি হ'ব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে আমি ভাষ্য শুনাম কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে বিভিন্ন অজুহাত আছে কোন সঁচা কোন মিছা এই সময় আছে এই যি জুলাই মাহৰ যি বিশেষ সময়খিনি গৰমৰ বন্ধৰ সময়খিনি আচলতে শিক্ষকসকলেও জিৰণি লৈছে বিভিন্নজনে বিভিন্ন তেওঁলোকে পৰিয়ালৰ সৈতে সময় দিছে আচলতে কটাইছে কিন্তু জুলাই মাহৰ পিছত যেতিয়া নতুনকৈ বিদ্যালয় খোল খাব গৰমৰ বন্ধৰ পিছত তেতিয়া যদি কিবা এপ্লিকেশ্যনত গ্লিচ আছে এপ্লিকেশ্যনত কিবা বিকল আছে বিসংগতি আছে এই যি কমিটি দিয়া হৈছে কমিটি জনাবৰ বাবে নিৰ্দেশ দিছে কি প্ৰব্লেম আছে সলভ কৰক কিন্তু সময়মতে বিদ্যালয়ত উপস্থিত হ'বই লাগিব এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী কাৰণ শিক্ষাক লৈ হেতালি খেলা নহ'ব অসমৰ ভৱিষ্যতক লৈ হেতালি খেলা নহ'ব শিক্ষকসকলৰ যি দায়িত্ব সেই দায়িত্ব সুচাৰুৰূপে তেওঁলোকে পালন কৰিব লাগিব এপ্লিকেশ্যনৰ জৰিয়তে যদি কোৱা হৈছে যে এপছৰ জৰিয়তে শিক্ষা হেতু এপছৰ জৰিয়তে এটেণ্ডেঞ্চ দিব লাগিব মানে দিবই লাগিব যদি কিবা অসুবিধা আছে যদি কিবা তেওঁলোকক ৰিকুৱাৰমেণ্ট আছে এপ্লিকেশ্যনৰ অভাৱ আছে এপ্লিকেশ্যন আৰু টেবলেটৰ প্ৰয়োজন আছে বা তেওঁলোকৰ কিবা বুজি পোৱা নাই ট্ৰেইনিং লাগে বা তেওঁলোকক যদি যিকোনো ধৰণৰ অসুবিধা আছে এই এপছটোক লৈ পেলাই তেতিয়াহ'লে তেওঁলোকে জনাব পাৰিব যি তিনিজনীয়া কমিটি আছে য'ত ডিন আছে IIT হেড অফ দ্য ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন টেকন'লজি গুৱাহাটী লগতে কম্পিউটাৰ ছায়েন্স বিভাগৰ মুৰব্বী কটন কলেজৰ আৰু লগতে এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব এই কমিটিত তেওঁলোকে অভিযোগবোৰ দাখিল দিব পাৰিব আৰু এই বিদ্যালয়সকলৰ শিক্ষকসকলৰ অভিযোগৰ ভিত্তিত অভিযোগবোৰ লৈ 1 ছেপ্টেম্বৰ তাৰিখে 1 ছেপ্টেম্বৰৰ ভিতৰত
এই কমিটি তিনিজনীয়া কমিটিৰ লগতে মেম্বাৰ সেক্ৰেটাৰী এলিমেণ্টাৰী এডুকেশ্যন তেওঁলোকে এখন প্ৰতিবেদন চৰকাৰক দাখিল কৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ শিক্ষা ক্ষেত্ৰৰ এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছো এই কমিটিখনত তিনিজন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন IIT গুৱাহাটী প্ৰফেসৰ শৰৎ কুমাৰ পাত্ৰ তেওঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দা ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4 জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই তিনিওজন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দা মেম্বাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ সেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা ক্ষেত্ৰৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি সৰকাৰী শিক্ষকসকল স্কুলত না যায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে গছৰ ওপৰত উঠে গছৰ তলত উঠে কিন্তু তেওঁৰ বা মোৰ 2টা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো গতিকে এই দুখীয়া দৰিদ্ৰ সৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যেটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক that is their fundamental rights গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো সৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষা মন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰি যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে
এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী IITৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰোঁ কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বা নিদিয়ক সেই বেসিক নিডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কাৰণ হি যদি কৰোঁ তেতিয়ালে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰেই নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছোঁ গতিকে আমি যদি বেসিক কথাটোত কম্প্ৰমাইজ কৰোঁ তেতিয়ালে আমি ৰাজনীতি কৰিবই নোৱাৰোঁ কিন্তু যদি a section of teachers তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা তাক নিৰাময় কৰা আমাৰ দায়িত্ব গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক আমাৰো ভুল থাকিব পাৰে মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ আমাৰো ভুল থাকিব পাৰে কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব আৰু এই তিনিওজনীয়া কমিটি মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ চৰ চাপৰি বিদ্যালয়ত গৈ তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ তিনিখন পাহাৰ তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছোঁ কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম